সঁচাকৈ বিয়াত কিন্তু বহুত এনজয় কৰিলোঁ দেই। তাকেইতো বহুত ভাল লাগিল। কইনাজনী কিন্তু বৰ ধুনীয়া। ঐ কেনেকুৱা লাগিলে পিছে বিয়া খাই? ভাল বহুত ভাল লাগিল। আগতে আমিও বিয়া পাতিব লাগিব নহয়। এতিয়া শিকি লৈছোঁ আৰু কি কৰিব লাগে। তাকেহে বহুত এনজয় কৰিলোঁ দেই। এইফালে চাচোন, এইকেইজনী কইনাৰ লগত আহিছে চাগে। ক'তনো? এই তোৰ পিছফালে কেইজনী ছোৱালী দেখা নাই নেকি? কইনা ঘৰীয়া চাগে। এক্সকিউজ মি, তোমালোক কইনা ঘৰীয়া নেকি? হয় আমি কইনা ঘৰীয়া। আৰু আপোনালোক কি দৰা ঘৰীয়া নেকি? হয় আমি দৰা ঘৰীয়া। লগ পাই ভাল লাগিল বাৰু। নামকেইটা ক'বা নেকি? মোৰ নাম তিশা আৰু মোৰ নাম লক্ষ্মী। বৰ ধুনীয়া নাম কিন্তু দেই। ভাল লাগিল তোমালোকক লগ পাই। অকল ভাল লাগিলে হ'ব নেকি? নম্বৰ চম্বৰ লওঁ আকৌ কথা পাতিবলৈ। আই তোমাৰ লগতেচোন বৰ এক্সপাৰ্ট। মানে সি ধেমালি কৰি ভাল পায়। হয় নেকি? তোমালোকে কি কৰা পিছে? মই বাৰু পঢ়ি আছোঁ, কিন্তু ময়ো পঢ়ি আছোঁ। কি হ'ল, তই মিছা কথা কৈছ যে? তই এজন সৈনিক। কেলে এইটো কথা লুকাইছ? এইবোৰ এতিয়া নকবি। অ'কে ঠিক আছে বাৰু। কি হ'ল, দুজনে ফুচুক ফুচাক কথা পাতি আছে যে? নাই আমি দুজনে পঢ়ি আছোঁ। সেইটো আকৌ ফুচুক ফুচাক পাতিবলগীয়া কথা নেকি? ডাইৰেক্ট কৈ দিলেই হ'ল ন? পিছে তোমালোকে কি কৰি আছা? আমি এনেই তোমালোকৰ লগত কথা পাতি আছোঁ। নহয় মানে, তোমালোকে পঢ়ি আছা নে কিবা জব কৰি আছা? হয় আমি পঢ়ি আছোঁ। গ্ৰেজুৱেশ্যন কৰিছোঁ আমি। ঠিকে আছে দিয়া। হ'ব দিয়া, ইমান সময় কথা পাতিলোঁ যেতিয়া তোমাৰ নম্বৰটোকে দিয়া। ঠিক আছে লোৱা। 9854 আৰু এবাৰ ৰিপিট কৰিম নেকি? নাই নালাগে। মোৰ মগজটো ভাল আছে নহয়, এবাৰ কোৱাৰ পিছত মুখস্থ হৈ যায়। ঠিকে আছে নহ'লে। তই মোৰ নম্বৰটো কেলৈ দি দিলি বাৰু? ছোৱালীজনী বহুত ধুনীয়া, পতাই ল না। কি যে কথাবোৰ কৈছ নহয়, সঁচা কৈছোঁ ৰে। 2-3 মান কথা পাতি চাই ল। ঠিক আছে বাৰু, কথা পাতি চাই লওঁ। এই বন্ধু দুটা বেলেগ আৰু দেই। ইমানেই ফুচুক ফুচাক কথা পাতিব পাৰে নহয়। নাই কিবা এটা কথা পাতি আছিলোঁ। মানিছোঁ আৰু দেই তোমালোক দুইটাক। তাকেইতো ইমান মনে কথা পাতে। ঠিক আছে, তোমালোকৰ লগ পাই ভাল লাগিল। আমি এতিয়া গৈ থাকোঁ বাৰু, দেৰি হৈছে নহয় আমাৰ। ঠিক আছে। নম্বৰটো লৈছা যেতিয়া মেছেজ কৰিবা আৰু। অ'কে ঠিক আছে। বাই। যা, মই ইহঁতৰ নামকেইটাকে সুধিব পাহৰি থাকিলোঁ নহয়। একো নাই, নম্বৰটো দিছে যেতিয়া নামটো সুধিব পাৰিম আৰু। তাকেইতো ইমান সময় কথা পাতিলোঁ, নামটো সুধিব পাহৰি থাকিলোঁ। নম্বৰ দিয়া ল'ৰাজনৰ লগৰজন কিন্তু বহুত হেণ্ডচাম দেই। ফিদা হৈ গৈছোঁ মই। কাচ তাৰ নম্বৰটো যদি পোৱা হয়। হে প্ৰভু, এদিন লগ পাই তই ফিদা হ'লিয়ে নে বাৰু? ইমান ধুনীয়া ওখ পাখ বগা জিকা দেখা নাই নেকি? এনেকুৱা ল'ৰা ভাল নালাগে আৰু কি ল'ৰা ভাল লাগে? হ'ব দে গোসানী, ব'ল এতিয়া ভিতৰত যাওঁ। অ'কে ঠিক আছে ব'ল। এইকেইদিন বিয়াতে গ'ল আৰু। কিমান যে ভাগৰ লাগিছিলে নহয়। নম্বৰ দিয়া ল'ৰাজনলৈ মেছেজ কৰিব লাগিব, তাৰ লগৰজনৰ নম্বৰ ল'বলৈ। হাই। হেল্ল'। মোক চিনি পাইছানে? পাইছোঁ আকৌ, কেলৈ নাপাম? তোমাৰ মাতটো সলনি লাগিছে যে। তুমি সেই নম্বৰ দিয়া ল'ৰাজন নহয় জানো? মই সেইজন নহয়। মই তাৰ লগত থকাজনহে। মোৰ নম্বৰটোকে দিছিলে। কি? সঁচা নেকি? কি হ'ল আকৌ তোমাৰ? ইমান ফূৰ্তি থকা যেন লাগিছে যে? নাই একো নাই। মাই গড, যাৰ নম্বৰ বিচাৰিছিলোঁ তাৰ নম্বৰকে পালোচোন মই। পিছে সেইদিনা তোমাৰ নামটো সোধাই নহয়। কি নাম তোমাৰ? মোৰ নামটো মৃণাল। ক'ত আছা পিছে এতিয়া? মই অলপ পিছত ফোন কৰি আছোঁ তোমাক দেই। হেল্ল'। ফোনটো কাটি দিলে যে লগত। ই বাৰু মোক ইগন'ৰ কৰিছে নেকি? ইমান এটিটিউড নে বাৰু? ইমান এটিটিউড কৰা ভাল নহয় দেই। ছোৱালীজনী কথা পাতি আছোঁ, ঘপককৈ ফোনটো কাটি দিছে। ইমানো এমাৰ্জেঞ্চি কাম ওলাল নে বাৰু? অলপ সময় ৱেইট কৰি চাওঁ কি হয়। মৃণাল, কি কথাত মগ্ন হৈ আছা? নাই ছাৰ, একো কথা নাই। তুমি জানাইচোন আমাৰ মিছন এটা হ'বলৈ গৈ আছে। মিছনটো ফ'কাছ দিবা। হয় ছাৰ, মই 100% ফ'কাছ দিম। আপুনি একেবাৰে চিন্তা নকৰিব। গুড বয়। মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। পিছে তুমি বিয়ালৈ গৈছিলা নহয়, কেনেকুৱা লাগিলে থাকি? ভাল লাগিলে ছাৰ। পিছে তুমি বিয়াখন কেতিয়া পাতিবা? ছাৰ, কি যে কথাবোৰ কয় নহয়। সৈনিক মানুহে এনেকৈ লাজ কৰিলে নহ'ব দেই। ডাইৰেক্ট উত্তৰ দিব লাগে। পাতিম ছাৰ, অতি সোনকালে পাতিম। তাৰমানে ছোৱালী চাই থৈছা ন? তেনেকুৱাই ধৰিব পাৰে আৰু। ভাল। মই বাৰু এতিয়া গৈ থাকোঁ। ইহঁতবোৰকো কথাবোৰ কৈ দিওঁ। অ'কে ঠিক আছে ছাৰ। জয় হিন্দ। আজি এসপ্তাহে হ'ল তাইৰ লগত কথা নাপাতা। তাই বা মোক কি বুলি ভাবিছে? আচল কথাটো কৈ দিয়া নাই নহয় তাইক। এতিয়া নকওঁ, পিছত এদিন ভাল দিন আহিলে কৈ দিম। ৰ'বাচোন। আৰে তুমি? মই। কি হ'ল, মনটো মাৰি আছা যে? মৃণালৰ খবৰ খাতি নাই যে, ক'ত গ'লনো মানুহটো? ফোন কৰিছোঁ, ফোনটো ছুইচ অফ। জানো ক'ত গ'ল নাজানো নহয় মই। এইকেইদিনতো মোৰ লগতো ঘূৰা নাই। সেই এদিনেই কথা পাতিছিলোঁ, ঘপককৈ ফোনটো কাটি দিলে। তাৰপিছত না ফোন না মেছেজ একোৱেই নাই। মই ফোন মাৰি আছিলোঁ, ফোনটো ছুইচ অফ। মোৰ বৰ চিন্তা হৈছে। তুমি এবাৰ তাইৰ ঘৰত গৈ পেলাই সুধি আহিব পাৰিবা নেকি? কি হৈছে তাৰ? কি হ'ব বাৰু, কেনেকৈ কওঁ? ইও ক'বলৈ মানা কৰি থৈছে। ঠিক আছে দিয়া, মই বাৰু সুধিমগৈ। মই তোমাক ফোন কৰি জনাই দিম। তুমি এতিয়া ঘৰলৈ যোৱা। জনাবলৈ নাপাহৰিবা কিন্তু। মোৰ এইকেইদিন বহুত চিন্তা হৈছে। ভাত পানী খোৱাই বাদ দিছোঁ মই। নেপায় নহয়। খোৱা লোৱাবোৰ ভালকৈ কৰি থাকিবা আকৌ।
ঠিক আছে হ'ব, মই এতিয়া বাৰু গৈ থাকোঁ। কিবা খবৰ পালে মোক জনাবা কিন্তু। অঁ ঠিক আছে। এই পাগলটোৱে ছোৱালীজনীক এনেই কষ্ট দি আছে, কৈ দিলে হ'ল সি কি কৰে। ফোন এটাকে কৰোঁ ৰচোন তালৈ। হেল্ল', অঁ কি কৰি আছ তই? কেম্পতে আছোঁ, কচোন কি হ'ল? টিচাৰ আহিছিল, তোৰ কথা সুধি আছিল। তোক বোলে ফোন কৰে, ফোন ৰিচিভ নকৰ, কেতিয়াবা মোবাইল চুইচ অফ কৰে, তাকে সুধিবলৈ আহিছিল। তই কৈ দিলি নেকি আকৌ? নাই মই একো কোৱা নাই। বেচেৰীজনী ভাত পানী নোখোৱাকৈ ইমান যে ক্ষীণাই গৈছে নহয়। তই তাইক কষ্ট দি কি পাইছনো, কৈ দিব নোৱাৰ নেকি? তই কি কৰ? বেছিদিন নাই আৰু ৰ যাবলৈ কাৰণে, তেতিয়া একেবাৰে কমগৈ। মই বাৰু তাইলৈ ফোন কৰিম দে। ঠিক আছে হ'ব দে। আজি 2 মাহেই হ'ল, না ফোন কৰিছে না মেছেজ কৰিছে। ফোন কৰিলোঁ ফোন নুঠায়। লগৰটোক খবৰ ল'বলৈ পঠিয়ালোঁ, সিও একো এটা কোৱা নাই। কি কৰোঁ বাৰু এতিয়া মই? একো বুজি পোৱা নাই মই। কিয় মোক ইমান কষ্ট দি আছে বাৰু? যদি সি মোক ভাল নাপায় কৈ দিলেই হ'ল ন, তেতিয়া অথচ মই শান্তিত থাকিব পাৰিম। ঐ কি হ'ল তোৰতো এনেকৈ কান্দি আছে যে? ক'তনো কান্দা দেখিলা? নাই কান্দা মই। এই কথা এটা আছে নহয়, আজি তোক ল'ৰা চাবলৈ আহিব। কি? তোমালোকে মোক নুসুধা নুপুছাকে ল'ৰা আছে ঠিক কৰিছে কেলৈ বাৰু? মোকতো এবাৰ সুধিব পাৰা ন। মই বিয়া নহয় এতিয়া বিয়া হ'ব নালাগে নহয়, চাবলৈহে আহিব। পচন্দ হ'লে হৈছে বুলি কবি, নহ'লে নহৈছে বুলি কবি আৰু। তেখেতলোকে আহিম বুলি কৈছে যেতিয়া না বুলিনো কেনেকৈ কওঁ? নাই মই বিয়া নহওঁ। সিহঁতৰ পচন্দ হ'লেও মই বিয়া নহওঁ। কিন্তু কিয়? তই কি বেলেগক ভাল পাৱ নেকি? সেইবোৰ একো নহয়, মুঠতে মই এতিয়া বিয়া হ'ব নোৱাৰোঁ। এইবোৰ পাল্লাত পৰিব নোৱাৰোঁ মই। ঠিক আছে বাৰু, নালাগে হ'বলৈ বিয়া। তেখেতলোকে আহোঁ কৈছে যেতিয়া আহিব দিয়ে। পিছৰ কথাটো পিছত হ'ব আৰু, নহ'লে আকৌ তেখেতলোকে বেয়া পাব নহয় এতিয়া নাহিবি বুলি ক'লে। অঁ ঠিক আছে। ল'ৰাটো ভাল, চাকৰি কৰে। নালাগে মোক চাকৰি কৰা ল'ৰা, হাজিৰা কৰি খালেই হ'ব। অঁ ঠিক আছে বাৰু, এতিয়া ওলাগে যাচোন। বহলে চাদৰ মেখেলা পিন্ধি ওলাব নোৱাৰো দেই হ'ব দে, যি পিন্ধো পিন্ধিবি আৰু। আৰে তই কেতিয়া আহিলি? আজি আহিলো আকৌ। ঘপককৈ ফোন কৰিছ, মই বোলো মিছাই কৈছ নেকি? বিয়া পাতিবলৈ আহিছ আকৌ। কাক? কি কাক আকৌ? তৃষাক? কি তই তৃষাক কলি জানো? এইবোৰ চব মোৰ ঘৰৰ মানুহৰ কামাল। মোৰ মাক কৈ থৈছে নহয় তৃষাৰ মাকৰ লগত কথা পাতিবলৈ। এতিয়া আমাৰ বিয়া ফিক্স কৰিছে। তৃষাই নাজানে কিন্তু মই তাইক ছাৰপ্ৰাইজ দিম। ঘৰৰ মানুহে গোটেইবোৰ এৰেঞ্জ কৰিছে। সঁচাকৈ দেই, তাই কিন্তু বহুত কান্দি আছে। আৰু যদি এতিয়া বিয়াৰ কথা কৈছে কি হ'ব মই নাজানো আৰু। তাই ভাবিছে চাগে তাই বিয়া বেলেগৰ লগত হ'ব, কিন্তু বেচেৰীজনী নাজানে যে বিয়া যে তোৰ লগতে হ'ব। নে চালা, তই যে বৰ টেঙৰ দেই। সঁচাকৈয়ে তাইক মই বহুত ভাল পাওঁ। তাইৰ বাহিৰে আৰু বেলেগ ছোৱালীৰ কথা মই ভাবিব নোৱাৰোঁ। ঠিকেই আছে দে, নহ'লে ব'ল এতিয়া অলপ গাঁওখন ফুৰি আহোঁগৈ। অ'কে ঠিক আছে ব'ল। ঐ তই মানে এতিয়ালৈকে ৰেডি হোৱাই নাই? তেখেতলোক আহিবলৈ হ'লে যা সোনকালে ৰেডি হওঁগে। এনেকৈ থাকিবি নেকি বাৰু? কিমান সময়নো লাগে মোৰ? কাপোৰযোৰ পিন্ধিলে হ'লেই আৰু, ষ্টাৰ চিষ্টাৰ কৰি নাথাকোঁ নহয়। মোৰ এনেও ইণ্টাৰেষ্ট নাই। ঠিক আছে হ'ব, যা কাপোৰযোৰকে পিন্ধি লওঁগে। অঁ ঠিক আছে। ঘৰত কোনোবা আছেনে? অঁ আপোনালোক আহি পালে? অঁ পালোঁ। ইয়াক বাহিৰতে থৈ আহিছে, নহ'লে দেখিলে গম পাব নহয়। অঁ ভালেই কৰিছে। আমাৰ এইটো উঠনিৰ পৰা কৈ আছে মই বেলেগৰ ল'ৰাৰ লগত বিয়া নহওঁ বুলি। তথাপি মই বোলো এবাৰ চাই লওঁ। তথাপি কৈ আছে মই বেলেগ ল'ৰাৰ লগত বিয়া নহওঁ। কিন্তু সঁচা কথাটো হ'লে মোকো কোৱা নাই। ল'ৰাটোক দেখিলেহে। তাকেইতো। আপোনালোক থিয় হৈছে, বহক আকৌ। অঁ ঠিক আছে। তাই ক'ত গ'ল পিছে? এই কি ক'ব, মই জোৰ জবৰদস্তি কৰি কাপোৰ পিন্ধিবলৈ পঠিয়াইছোঁ। মই বোলো ভাল কাপোৰযোৰ পিন্ধিলোঁ আকৌ। তাই নাযায়, জোৰ জবৰদস্তি কৰি পঠিয়াই দিছোঁ। অঁ ভালেই কৰিছে। মাতকচোন তাইক। তৃষা মাইনা, অঁ তৃষা মাইনা ওলাই হ'লনে? অঁ হ'ল, গৈছোঁ। আহা আকৌ, এখেতলোক ৰৈ আছে নহয়। এইজনীয়ে মোৰ ছোৱালীজনী। বৰ ধুনীয়া ছোৱালী দেই। মই কিন্তু তাইক আমাৰ ঘৰৰ বোৱাৰী কৰিমেই আকৌ। আপোনালোকে মোক বেয়া নাপাব, মই আপোনালোকৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰিম, কাৰণ মই বেলেগক ভাল পাওঁ। মোৰ ল'ৰাটো বহুত ভাল আৰু বহুত হেণ্ডচাম, আৰু চাকৰিও কৰে মোৰ ল'ৰাটোৱে। ডিফেন্সত চাকৰি কৰে। মোক চাকৰি কৰা ল'ৰা হ'লেও নালাগে। এবাৰতো লগ কৰি চোৱা ন, সি বাহিৰতে আছে। লাজ কৰিছে ভিতৰলৈ আহিবলৈ কাৰণে। যা আকৌ বাহিৰত গৈ চাই আগে ন, কিজানি তোৰ পচন্দ হৈ যায়। নাই মা, মোৰ পচন্দ নহয়। তথাপি তই এবাৰ মাত লগাই আগে ন। অ'কে ঠিক আছে, তোমালোকে কৈছা যেতিয়া মাতষাৰ দি থৈ আহোঁ। কিন্তু মাতষাৰ দিবলৈ গৈছোঁ বুলি এইটো নাভাবে যে মই তেওঁৰ লগত বিয়া হ'ম। মই যাক ভাল পাওঁ তেওঁৰ লগতে বিয়া হ'ম মই। হ'ব দে, যা এতিয়াহে আচল খেলখন জমিব নে কি কয় বিয়নী? অঁ তাকেইতো। ব্লগচোন আমি মনে চামগে। অঁ ঠিক আছে বলক। মই আপোনাক চিধা কথা এটা কৈ দিওঁ, মোৰ হ'লে বিয়া চিয়া হ'বলৈ মন নাই। মই বেলেগ ল'ৰা ভাল পাওঁ। ঘৰৰ মানুহক কৈ দিবা। মই ক'লেতো বিশ্বাসেই নকৰে, আৰু মোৰ কথা নুশুনেও। তুমিয়ে কৈ দিবা। তুমি কি সঁচাকৈ মোৰ লগত বিয়া নোহোৱা? নহওঁ। মোৰ চকুলৈ চাই কোৱা। কেনেকৈ তোমাৰ চকুলৈ চাম মই? এবাৰ চোৱা প্লিজ, তেতিয়াহে মই মানিম তুমি যে মোৰ লগত বিয়া নোহোৱা। অ'কে ঠিক আছে। তুমি এতিয়া কোৱা, তুমি মোৰ লগত বিয়া নোহোৱা বুলি। তুমি ক'ত গৈছিলা? তোমাক মই ইমান বিচাৰি ফুৰিছিলোঁ।
ফোন কৰিছোঁ মেছেজ কৰিছোঁ এটাতো ৰিপ্লাই দিব পৰা লগৰটোকো কৈছোঁ মই একচুৱেলি মই ডিফাৰেঞ্চত জব কৰোঁ সেইকাৰণে টাইমেই নাপাওঁ যেতিয়া পাওঁ আৰু তোমাৰ লগত কথা পাতোঁ তুমিতো মোক এবাৰ ক'ব পাৰিলা হয় ন এইটো মোৰ ছাৰপ্ৰাইজ আছিল চোৱাহে তোমাৰ ছাৰপ্ৰাইজ মই কিমান হাৰ্ড হৈছোঁ তুমি জানানে এতিয়া কোৱা আকৌ তুমি মোৰ লগত বিয়া নোহোৱা বুলি নহয় মই বেয়া তোমাৰ লগত তুমি মোক বহুত হাৰ্ড কৰিলা কিমান দিন ৱেইট কৰিছোঁ মই তোমাৰ কাৰণে তুমি জানানে চৰি টিচা মোৰ ইণ্টেনশ্যন এইটো নাছিল তোমাৰ হাৰ্ট কৰাটো মই ভাবিছিলোঁ তোমাক গৈ ছাৰপ্ৰাইজ দিম মই যে তোমাক বিয়া পাতিম বুলি আৰু মই তোমাক চাবলৈ বিচাৰিছোঁ তুমি মোক কিমান ভাল পোৱা আৰু এইটো প্লেনত মই অকল জড়িত নহয় গোটেই ঘৰ মানুহ জড়িত তোমাৰ মায়েও জানে আনকি মোৰ মায়ে তোমাৰ মাৰ লগত কথা পাতিছিলে তাৰপিছত এইটো প্লেন কৰিছে চব মানে মিলি আছে মইহে অকল ৰৈ গ'লো বহুত মিছ কৰিছিলোঁ তোমাক ময়ো তোমাক বহুত মিছ কৰিছিলোঁ কি হ'ল এতিয়া মোৰ ল'ৰাটোৰ লগত বিয়া হ'বানে তুমি আপোনালোক মানে সকলোৱে মিলি আছিলে ন মোক বাৰু কথাটো কিয় নজনালে কোনো মা তুমিও আছিলা মানে এই প্লেনটোৰ লগত জড়িত আকৌ ময়ো আছিলোঁ এতিয়া দুইজনে ইমান ভাল পাই যেতিয়া ন বিয়াখন সোনকালে পাতিব লাগিব আৰু তাকেইতো মই তোমাক কোৱা নাছিলোঁ মোৰ ল'ৰাটো বহুত হেণ্ডচাম হয় বুলি ঠিকে কৈছিলে আপুনি বহুত হেণ্ডচাম হয় আপোনাৰ ল'ৰাটো এতিয়া দুইজনে এনেকৈ থাকা যাতে তোমালোকৰ সম্পৰ্কটো কাৰোৱে নজৰ নালাগক তোমালোকৰ বিয়াখন অতি সোনকালে পাতি দিম আমি আমাৰ ঘৰত কোনো আপত্তি নাই মোৰ ল'ৰাটো সুখতে আমাৰো সুখ আৰু এতিয়া গম পালোঁ তুমি যে তাক কিমান ভাল পোৱা হ'ব দিয়া এতিয়া আমি গৈ থাকোঁ সি কালি আহি পাইছেহে আহিয়ে কৈছে টিচাৰহঁতৰ ঘৰলৈ যাব লাগিব তাই একো খোৱা নাই সেইকাৰণে আজি তোমালোকৰ ঘৰলৈ গুচি আহিলোঁ আৰু তোমাক কথাটো জনাবলৈ কাৰণে এতিয়া আমি গৈ থাকোঁ দেই ভালকৈ থাকিবা ঠিক আছে কি হ'ল মিছ টিচা বৰুৱা হ'বলৈ সাজু হৈ থাকা আৰু তুমি সঁচাকৈ বৰ দুষ্ট এতিয়া মই গৈ থাকোঁ মাজে মাজে ফোন কৰি থাকিম তুমি আকৌ বেয়া নাপাবা মোৰ ডিউটি ক'ত পৰি যায় মই ক'ব নোৱাৰোঁ তুমি বুজিছা ন মই কি ক'বলৈ বিচাৰিছোঁ বুজিছোঁ আকৌ মই নুবুজিলে কোনে বুজিব তুমি আগতে কোৱা হয় তথাপি মই বুজিলোঁ হয় তুমি নোকোৱাকৈ এইবোৰ প্লেন কৰিছা যে সেইকাৰণে মোৰ বহুত দুখ লাগিছে একো নাই দিয়া গোসানী ঠিক আছে মই এতিয়া গৈ থাকোঁ ভাত পানী টাইমতে খাই থাকিবা ঠিক আছে যোৱা মই অতি সোনকালে তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰি লৈ যাম দেই অ'কে বাই বাই